এই বন্ধুজন যেতিয়া মিনিষ্টাৰ MLA হ'ল দেউতাই এইটো ক্ষেত্ৰত গৈ থাকে মহকুমা ক্ষেত্ৰত গৈ থাকোঁতে অলপ ইটিকিং হুচত কৰিবলৈ আহিছ হতিনি থাকিবি চুকত এসাঁজ ভাত খাই যা গুড় দিম বুকত এটা কিমান তিক্ততাপূৰ্ণ বক্তব্য ভাবিছোৱা তালৈ যোৱা ৰাস্তাটো হেমকান্ত বসুমতাৰীৰ নামাংকৰণ কৰিব খুজিছিলে মানুহে তাতে কিছু লোকৰ আপত্তি হ'ল মানে কথাবোৰ আজি বছৰ নহয় 60 বছৰ আগৰ কথা 60 বছৰ আগৰ হ'লে প্ৰায় মানে 50-60 মানৰ হ'ব বড়ো কালচাৰ নাছিল তেখেতে সেই সময়তে সুদূৰ টিহু মচলপুৰৰ পৰা দ্বাৰেন্দ্ৰ বসুমতাৰী দেৱক লৈ আহি আমাৰ ইয়াত বড়ো সাংস্কৃতিক মানে শিক্ষা গ্ৰহণ কৰাই সকলোকে মানে আগ্ৰহ কৰাইছিল 1955 চনৰ পৰা 1983 চনলৈ প্ৰায় 3টা দশক লেঠাৰি নিচিগাকৈ পদব্ৰজে চাইকেলেৰে ঘূৰি ঘূৰি বৰুৱাচালি সাপেখাতি অভয়পুৰ আৰু খালৈ ঘগুৰা মৌজাৰ অসংখ্য তথ্যপাতি চৰকাৰী ঘৰত জমা দি চৰকাৰক চৰাইদেউ মহকুমা গঠনৰ বাবে বাধ্য কৰোৱা মানুহজন হ'ল 1921 চনৰ 11 নৱেম্বৰত বেঙেনাবাৰী দিয়হাবি গাঁৱত জন্ম লাভ কৰা প্ৰয়াত হেমকান্ত বসুমতাৰী প্ৰায় 10 বাৰকৈ নিজৰ গাঁঠিৰ ধন খৰচ কৰি শ্বিলং দিছপুৰৰ মন্ত্ৰী MLA এৰ অফিচে স্মাৰক পত্ৰ দি হেমকান্ত বসুমতাৰীয়ে সোণাৰী মহকুমা গঠন সংগ্ৰাম পৰিষদৰ নেতৃত্ব দি চৰাইদেউবাসীক চৰাইদেউ মহকুমাটি দি গ'ল তেওঁ যেতিয়া পঢ়া শুনা হাং কৰিলে পঢ়ি থাকোঁতেই দ্বিতীয় মহাসমৰ আৰম্ভ হৈ গৈছিল আৰু পঢ়া শুনাত ছাত্ৰ ছাত্ৰীসকলৰ বহুতো অসুবিধা হৈছিল আৰু তেতিয়াই তেখেতে পঢ়া শুনা হাং কৰি ডিমাপুৰলৈ গৈছিল ডিমাপুৰতে তেওঁ ছুপাৰভাইজাৰিং কামত এই শ্ৰমিকসকলক নি কিছু ঠিকাটকলিৰ কাম আৰম্ভ কৰিছিল 3-4 বছৰমান তেনেকৈ কৰাৰ পাছত তেওঁ ঘৰলৈ উভতি আহিল আহি এই সামাজিক কাম কিছুমানত লাগিবলৈ ধৰিলে তাৰপিছত সমানে ভাৰতীয় জাতীয়তা আন্দোলনৰ লগতো বিভিন্ন সময়ত বিভিন্ন ধৰণে সংগ্ৰাম কৰিবলৈ ধৰিলে শেষত গৈ ব্ৰিটিছ প্ৰশাসনৰ চকুত দৃষ্টিগোচৰ হ'ল যেন এখেত এজন মুক্তিযুঁজাৰু সক্ৰিয় সদস্য সেয়ে তেখেতক বিচাৰি ফুৰিবলৈ ধৰিলে মাজতে কাৰাবৰণ কৰিলে আৰু কিছুদিন থকাৰ পাছত তেখেত আকৌ ওলাই আহিল ওলাই অহাৰ পাছত তেওঁৰ বহু বন্ধু আছিল তেনেকৈ স্বাধীনতা সংগ্ৰামত লাগি থকা তেওঁলোকৰ লগ লাগি বিভিন্ন ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিবলৈ ধৰিলে তাৰ পাছত পুনৰ তেখেতক প্ৰশাসনে বিচাৰিবলৈ ধৰিলে তেওঁ ইফালে কৰবাত লুকাই মেলি থাকি এনেকৈ সংগ্ৰাম চলাই গৈছিল শেষত তেওঁৰ অৰিজিনেল টাইটেলটো আছিল দৈমাৰী কিন্তু ব্ৰিটিছ প্ৰশাসনক পৰা ধুলি দি থাকিবৰ কাৰণে তেখেতে পাছত নিজৰ টাইটেলটো বদলাবলগীয়া হৈছিল এনেকৈ তেওঁ মুক্তিযুঁজাৰু হিচাপে চিহ্নিত হৈছিল আৰু শেষত গৈ এই মুক্তিযুঁজাৰু বৰ্তমান সময়লৈকে আমাৰ পৰিয়ালৰ সদস্যই এই পেঞ্চনটো পাই আছে পাতিছিলোঁ তেওঁ আছিল আমাৰ আগৰণুৱা তেওঁ আমাৰ
লগত তাৰ লগত আছিল গজন শৰ্মা আছিল আমাৰ ইয়াৰ গৰুৰ ৰবীন গগৈ আছিল তাৰপিছত এনেধৰণে মানে মানুহ আহিছিল আৰু এজন ভাল মানুহ আছিল এইবাৰে বহুত দিন আগৰ কথা এতিয়া কথা নহয় আৰু হোৱাই নাই তেতিয়া আগৰ কথা গতিকে তেনেকুৱা বিশেষ ক'ব নোৱাৰিম পাহৰিছোঁ মুঠতে এজন ভাল সমাজক আছিল আৰু সমাজৰ কাম কৰি ফুৰিছিল তাৰ লগতে বিহু মেলা পাতিছিলোঁ বিশেষকৈ বিহু মেলা বেঙেনাপাৰি পাতিছিলোঁ ভদ্ৰত পাতিছিলোঁ আৰু অন্যান্য ঠাইত পাতিছিলোঁ লংপুটকে ইত্যাদি সেইবিলাকত মই তেখেতসকল তেওঁ আছিল আগ্ৰহ আমাৰ লগত আগ্ৰহ মানুহ তেওঁৰ লগত আমাৰ লগত আছিল গজন শৰ্মা বুলি এজন মানুহ গজন শৰ্মা গুৱাহাটীৰ মানুহ তেওঁ এতিয়া নাই গ'লগৈ গিয়ে আছে নে ক'ব নোৱাৰোঁ তাৰপিছত ৰবীন গগৈ এনেধৰণে আমি মানে কিছুমানে মানে সমাজৰ কামত আমি উদ্যোগী আছোঁ তেখেত তেতিয়া ঘৰত বহি নাথাকিল সমাজৰ বিভিন্ন সমস্যা অভাৱ অনাটন এইবোৰক লৈ চিন্তা কৰিবলৈ ধৰিলে আৰু তেওঁ যিহেতু এতিয়া ক'বই লাগিব 1950-51 চনত চাগে ইয়াত লোকেল বোৰ্ড আছিল তেওঁ তাৰ সদস্য আছিল সদস্য হোৱাৰ উপৰিও লোকেল বোৰ্ডৰ পৰা তেখেতে জিলা পৰিষদৰ শিক্ষা বোৰ্ডৰ সদস্য আছিল সেয়ে কিছুমান কাম তেখেতে সেইফালৰ পৰা কৰিবলৈ অকণমান সুবিধা পাইছিল যেনে ধৰি লোৱা ইয়াত স্কুল এখন পাতিছে তাক কেনেকৈ চৰকাৰীকৰণ কৰিব আৰু বিভিন্ন জেগাত স্কুল নাই বিদ্যালয় নাই তাত কেনেকৈ এখন বিদ্যালয় গঢ়িব এইবোৰ চিন্তা চৰ্চা সদায় কৰিছিল তেখেতে এই ক্ষেত্ৰত বিশেষকৈ লেখত ল'বলগীয়া কাম হ'ল আমাৰ বেঙেনাবাৰী MV স্কুলটো তেখেতৰ দিনতে চৰকাৰীকৰণ হৈছিল আৰু বেটিজান প্ৰাথমিক বিদ্যালয়খন কেন্দ্ৰীয়ভাৱে তেখেতৰ দিনতে স্বীকৃতি পাইছিল ইয়াৰ উপৰিও আলি পদূলি ক'বলৈ হ'লেতো তেতিয়া এই প্ৰতিটো গাঁৱে চুবুৰীয়ে গৈ তেওঁ নিজেই থাকি আলি পদূলি ৰাইজৰ লগ লাগি এইবিলাক প্ৰস্তুত কৰিছিল তেতিয়াত কেঁচা ৰাস্তা আছিল ক'ৰবাত চেঁচালিৰ দলং দিছিল ক'ৰবাৰ পানীৰ অসুবিধা হৈছে ৰাইজৰ লগত আলোচনা কৰে বোলে ইয়াততো আৰু পানীৰ অসুবিধা হৈছে ইয়াতে পুখুৰী এটা খান্দো তো আপোনালোকৰ সহায় সহযোগ লাগিব সকলোৱে মিলিজুলি আপোনালোকৰ এটা পানীৰ সুবিধাৰ কাৰণে এটা ডাঙৰ পুখুৰী খান্দি দিয়ে তেনেকৈ বিভিন্ন জেগাতো তেখেতে কেইবাটাও পুখুৰী খন্দাইছিল বুলি আমি জানিব পাৰিছোঁ তেনেকৈ যদি অঞ্চল হিচাপে কওঁ ঔগুৰিচিয়াম গাঁৱত তেখেতে এটা পুখুৰী খন্দাইছিল এইফালে বেকাদলঙৰ কাষতে এটা পুখুৰী খন্দাইছিল তাৰোপৰি আৰু বহু জেগাত খন্দাইছিল বুলি শুনিছোঁ বিশেষভাৱে এই দুটা পুখুৰীৰ কথা মই জানো আৰু এই বহু লোকে কয় আৰু বহু জেগাত তেনেকুৱা পুখুৰী খান্দিছিল সেই বিষয়ে বাৰু মই অৱগত নহয় ইয়াৰ উপৰিও তেওঁ দুটা দিশৰ বিষয়ে ক'বই লাগিব এতিয়া এটা হ'ল তেওঁ ক্ৰীড়া সংগঠক আছিল তেওঁ গাঁৱৰ ল'ৰা ছোৱালীবিলাকক ইয়াৰ পৰা নিৰ্বাচন কৰি নি ব্লক পৰ্যায়লৈ লৈ গৈছিল আৰু তাত ফুটবল টিমেই হওক এথলেটিক্সৰে হওক যিবোৰ প্ৰতিভা সেই প্ৰতিভাবিলাকক উলিয়াই নিবৰ কাৰণে অপুৰুষাৰ্থ চেষ্টা কৰিছিল ঠিক তেনেকুৱাকৈ সামাজিক বা কি সাংস্কৃতিক ক্ষেত্ৰতো তেখেত পিছ পৰি থকা নাছিল কাৰণ ক'ত কি অনুষ্ঠান পাতিব লাগিব বোলে ইয়াত বোলে ধৰ্মীয় অনুষ্ঠান ইয়াত বোলে বিহু সন্মিলন আৰু যি অনুষ্ঠানেই নহওক সাংস্কৃতিক দিশত
আমাৰ বড়োসকলৰো কালচাৰৰ বিষয়ে তেওঁ বহুত চেষ্টা কৰিছিল। বিশেষকৈ ক'ব লাগিব এতিয়া সাংস্কৃতিক দিশটো প্ৰথম আমাৰ চৰাইদেউ জিলাৰ বিহু সন্মিলনখন ভোজোত পাতিছিলে। তেখেত চৰকাৰী বিষয়া আছিল আৰু তেওঁৰ লগত বন্ধুত্ব হৈছিল। তেওঁৱে আৰু আমাৰ দেউতাই লগ লাগি বিহু মেলাৰ কথা চিন্তা কৰিলে আৰু ঠাই হিচাপে তেওঁলোকে চিলেকশ্যন কৰিলে ভোজোত। তাত তেওঁলোকে প্ৰথম বছৰ খুব সুন্দৰকৈ বিহু মেলা পাতিলে। তাৰপিছত দ্বিতীয় বছৰৰ পৰা এইটো অবিভক্ত তাৰমানে তেতিয়া শিৱসাগৰ জিলা আছিলেতো, শিৱসাগৰ জিলাৰ ভিতৰতেই প্ৰথম বিহু সন্মিলন হিচাপে দ্বিতীয় বছৰ আকৌ পাতিলে। সেই তেনেকৈ তাত জানিব পৰা মতে বহু লিখনি আৰু তেখেতৰ বন্ধুবৰ্গৰ লিখনিৰ পৰা বুজিব পৰা যায় যে তেওঁ এজন খুব সাংস্কৃতিক দিশত যথেষ্ট অভিজ্ঞ আছিল আৰু বিশেষকৈ সাংস্কৃতিক দিশটো তেনেকুৱা আছিল। তাৰপিছত আৰু আমাৰ তেখেত আৰু এটা বিষয়ত জড়িত আছিল, আমাৰ ট্ৰাইবেল সংঘৰ লগতো জড়িত আছিল। তেখেত এবাৰ হেৰিও আছিলে, সভাপতিও আছিলে আৰু বিভিন্ন আমাৰ এই জনজাতীয় মানুহবিলাকৰ এই অসুবিধাবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিছিল। এইটো সামাজিকভাৱেই হওক, সাংস্কৃতিকভাৱেই হওক, শিক্ষাৰ বিষয়ে হওক, সকলো দিশতে তেওঁ খুব মনোযোগেৰে অধ্যয়ন কৰিছিল আৰু অধ্যয়ন কৰি এইখিনিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি এইবোৰ তেখেতে চিন্তা কৰিছিল। তেতিয়া কি হয়, এই খেলাৰ সামগ্ৰী কিছুমান তেতিয়া আমাৰ দেউতা আকৌ জিলা পৰিষদৰ সদস্য আছিলতো, এই কিছুমান আহে এই যুৱক সংঘ, মহিলা সমিতি এইবিলাকক তেওঁ সেইবোৰ যোগান ধৰে, ফুটবল, ভলীবল আৰু ক্ৰীড়াত লগা সামগ্ৰীবিলাক। তাৰপিছত আৰু হ'ল কি, এই মহিলাসকলৰ কাৰণে তাঁতশাল আৰু হাঁহ কুকুৰা পালনৰ কাৰণে উন্নত জাতৰ হাঁহ কুকুৰা এইবিলাক যোগান ধৰিছিল। এনেকৈ সমাজখনক প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই নিবলৈ প্ৰতিটো দিশতে কিছু নহয় কিছু সকাহ দিবলৈ দেউতাই চেষ্টা কৰিছিল, যাতে আমাৰ সমাজখনে এটা গতি লওক আৰু ভৱিষ্যতে এটা উন্নতিৰ জখলাত যাবলৈ এটা ধাৱমান হোৱাৰ এটা প্ৰথম খোজ হিচাপে তেখেতে এইবিলাক কাম কৰিছিল। যি কি নহওক, সেইগৰাকীক মহকুমাৰ প্ৰতিষ্ঠাপক হিচাপে আজি সকলোৱে স্বীকাৰ কৰি লৈছে। হয়তো নতুনকৈ আহি ইয়াত বসতি কৰাসকলে নাজানিব পাৰে, কিন্তু প্ৰত্যেকজন ইয়াৰ স্থায়ী বাসিন্দা, আগৰ যিসকল সচেতন ব্যক্তি, তেখেতৰ সেই অৱদানৰ কথা নতশিৰে স্বীকাৰ কৰিব। মই সেইবিলাক কথালৈ নাযাওঁ। এতিয়া মই মূলতে ক'ব খুজিছোঁ, সেই ব্যক্তিজনক আমি যি সুঁৱৰিব লাগে আৰু তেখেতৰ স্মৃতিত এটা সেইকাৰণেই আজি লাচিত উদ্যান বুলি য'ত সোণাৰী নগৰৰ মাজতে উদ্যানখন আছে, তাত এটা পুখুৰী আছে, মানুহবিলাকে বৰপুখুৰী বুলি কয়। বৰপুখুৰীৰ পাৰত তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। আমাৰ স্থানীয় কেইবাজনো যুৱকে সেই কথাটোত উদ্যোগ লৈছে, ৰঞ্জন বসুমতাৰীকে ধৰি, আৰু সেইটো ভাল কাম হৈছে। আৰু তেখেতৰ স্মৃতিত এটা পথ নামকৰণ কৰাৰ কথাও উত্থাপন হৈছিল, আৰু সেইটো নাম হৈছিলে যে হেমকান্ত বসুমতাৰী পথ। যিহেতু তেখেতে মহকুমা অনাৰ ক্ষেত্ৰত যথেষ্ট ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি গৈছে, কেতিয়াবা লাঞ্ছনাৰো সন্মুখীন হৈছে। তেনেকুৱা ত্যাগখিনি সুঁৱৰি তেখেতক জীয়াই ৰাখিবৰ কাৰণে যিহেতু মহকুমাৰ কাৰ্যালয়টো যি ঠাইত আছে, এতিয়া সেইটো জিলাৰ আয়ুক্তৰ কাৰ্যালয় হ'ল। তালৈ যোৱা ৰাস্তাটো হেমকান্ত বসুমতাৰীৰ নামাকৰণ কৰিব খুজিছিলে মানুহে। এখন সভা হৈছিলে,
তাতে কিছু লোকৰ আপত্তি হ'ল আৰু সেইটো আমি এতিয়াও বিচাৰোঁ যে হেমকান্ত বসুমতাৰীৰ নামত এটা পথ থাকিব লাগে য'ত সকলোৱে জানিব যে হেমকান্ত বসুমতাৰী কোন আৰু তেখেতৰ অৱদানৰ কথা তাত তেতিয়া যিসকল সচেতন তেওঁলোকে জানিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব। এতিয়া আমি এইখিনিতে অকণমান উল্লেখ কৰিব খুজিছোঁ যে কথাটো অহাৰ কাৰণে প্ৰসংগটো সোধাৰ কাৰণে যে ইয়াত তেখেতৰ স্মৃতিটো সজীৱ কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা আমি কিছু বন্ধুৱে লগ লাগি আমি কেইটামান কাৰ্যসূচী লৈছিলোঁ। তাৰ ভিতৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আমি দায়িত্ব থকা সময়ত আমাৰ ইয়াৰ চৰাইদেউ মহকুমা চৰাইদেউ জিলা বুলি কয় তেতিয়া পৰিষদটো যদিও মহকুমা তেতিয়া সাংগঠনিকভাৱে জিলা বুলি কয় চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত যিহেতু সকলো কৰ্মচাৰী সমাৱেশ তাত হয় এটা অনুষ্ঠান হৈছিল আৰু সেই অনুষ্ঠানটোত ইয়াত যিজন মানুহৰ ইয়ালৈ কাৰ্যালয় ইয়াৰ বাট পথ অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ অৱদান আছে সেই মানুহজন সকলোৱে জানক তেখেতসকলৰ কাৰণে পৰিচিত হওক এই বুলি ভাবি এখন বিশেষ পূৰ্ণ প্ৰেক্ষাগৃহ তেতিয়া সোণাৰী মহাবিদ্যালয়ৰ যি প্ৰেক্ষাগৃহ আছে তাত অতি সম্পূৰ্ণ জনাকীৰ্ণ বুলি মই শব্দটো ক'ব খুজিছোঁ জনাকীৰ্ণ এখন সভাত তেখেতৰ স্মৃতিত এটা কাৰ্যসূচী লোৱা হৈছিল। তেখেতক সুঁৱৰি তেখেতৰ পৰিচিতি দি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এটা কাৰ্যসূচী কৰা হৈছিল আৰু তেতিয়া কৰ্মচাৰীসকলে তেখেতৰ বিষয়ে জানিব পাৰিছিল যে হেমকান্ত বসুমতাৰীৰ অৱদান ইয়াত যথেষ্ট আছে আমাৰ জিলাখনৰ কাৰণে। তাৰ পিছতো এবাৰ চৰাইদেউ মহকুমা বসন্ত উৎসৱ বুলি এটা অনুষ্ঠান হৈছিল একাধিকবাৰ হৈছিল আমিবিলাকো জড়িত আছিলোঁ বিশেষভাৱে ডাক্তৰ ৰাজন গগৈ সভাপতি আছিল। সেইবাৰ এটা বিশেষ অনুষ্ঠান হৈছিল সন্ধিয়ালৈ হেমকান্ত বসুমতাৰীৰ নামত সন্ধিয়াটো নামকৰণ কৰা হৈছিল আৰু তেখেতৰ বৰপুত্ৰ দিলীপ দৈমাৰী আপোনালোকে জানে যে তেখেতৰ পুত্ৰই দৈমাৰী লিখিছিল আৰু সেই দিলীপ দৈমাৰী তেখেতক পৰিয়ালৰ ফালৰ পৰা পৰিয়ালৰ হৈ হেমকান্ত বসুমতাৰীৰ প্ৰতি শ্ৰদ্ধা জনাই সম্বৰ্ধনা জনোৱা হৈছিল আৰু তেখেতৰ যোগেদি পিতৃ সম্পৰ্কে ক'বলৈ দিয়া হৈছিল। তেতিয়াও এটা বিশাল সমাৱেশ হৈছিল আৰু সকলো ৰাইজে এই সম্পৰ্কে জানিবলৈ সুযোগ পাইছিল তেখেতৰ সম্পৰ্কে জানিবলৈ। ইয়াৰ পিছত আন এটা কাৰ্যসূচী হৈছিল সেইটো এতিয়া যিখন ভগৱতী প্ৰসাদ বৰুৱা শৰণ উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰ ফিল্ডত হৈছিল। বিষ্ণু তাঁতীকে ধৰি আমি এইবিলাক জড়িত আছিলোঁ আৰু এটা সেই সময়ৰ যিসকল বয়স্ক ব্যক্তি আছে বয়সস্থ ব্যক্তি আছে যিসকলে তেখেতৰ সান্নিধ্য পাইছিল একেলগে কাম কৰিছিল তেখেতক জানিছিল ডিম্বেশ্বৰ গগৈ দেউতাকে প্ৰমুখ্য কৰি উপেন ফুকন ছাৰ গোলাপ বৰগোহাঁই ছাৰ তাৰপিছত আছিলে বংশীশ্যাম দদাইদেউ এনেকৈ বহু বিশেষ ব্যক্তি সেই সময়ৰ তেখেতসকলৰ উপস্থিতিত আৰু বহু ব্যক্তিৰ উপস্থিতিত তেখেতৰ এখন স্মৃতিচাৰণ সভা হৈছিল। তেতিয়াই তেখেতৰ যিবিলাক কাম কাজ তেখেতৰ অৱদান এই সম্পৰ্কে আলোচ হৈছিল সেইবিলাক মানুহৰ মাজত তেতিয়া সকলোৰে মাজত কথাবিলাক দাঙি ধৰা হৈছিল আৰু লগতে এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছিল তাত কিছু কথা লিপিবদ্ধ হৈছে। এইধৰণেই তেখেতৰ স্মৃতি ৰক্ষাৰ কাৰণে কিছু যদিও বা যিমান হ'ব লাগিছিল হোৱা নাই কিছু কাৰ্যসূচী তেতিয়া চেগা চৌকাকৈ হৈছিল। মই এইটো বিচাৰোঁ সেই ব্যক্তিজনক এতিয়াও নতুন পুৰুষে জনা দৰকাৰ আছে যি চাম ব্যক্তিৰ অৱদানৰ কাৰণে আজি সোণাৰীখন এই পৰ্যায় পালে যিহেতু সোণাৰী মহকুমা গঠন সংগ্ৰাম পৰিষদ তেখেতসকলে গঠন কৰি বহুত সংগ্ৰাম কৰিলে সেই সংগ্ৰামৰ পিছত ৰ'দ বৰষুণ কাটি কৰি বোকা পানী খচি তেখেতসকলে কষ্ট কৰিলে তাৰ ফলত আজি তাৰ পিছত এইটো 1983 চনৰ 15 আগষ্টত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই চৰাইদেউ মহকুমা নামকৰণেৰে মহকুমাটো ঘোষণা কৰিলে ইয়াত উদ্বোধন কৰিলে কিন্তু তাৰ মূলতে যিখিনি প্ৰস্তুতি আছিলে যাৱতীয় কাম সেই গোটেই কামখিনি যিজন ব্যক্তিয়ে কৰিলে তেখেতক জনাৰ দৰকাৰ আছে নতুন পুৰুষে। মই ভাবোঁ ইয়াৰ পিছতো কিছু উদ্যোগ হোৱা ভাল ইয়াৰ পাছতো যিবিলাক কথাই তেখেতক মানুহৰ মাজত উজ্জীৱিত কৰি তুলিব তাৰ উদ্যোগ হোৱাটো ভাল আৰু মই তোমালোকক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ কাৰণে তোমালোকে যি উদ্যোগ লৈছা। প্ৰয়াত হেম বসুমতাৰী মোৰ ককাইদেউ তেখেতে মানে 1955 চনত বড়ো কালচাৰেল মানে সংগঠন কৰিছিল বামপথাৰ বেঙেনাবাৰী বড়ো কৃষ্টি সংঘ বুলি তেওঁ মানে এটা সমিতি গঠন কৰিলে আৰু শিৱসাগৰত সেই সময়ত মানে জনজাতীয় সাংস্কৃতিক সমাৰোহ
পাতিবৰ কাৰণে আয়োজন কৰিছিল। তেতিয়া আমাৰ ইয়াত বড়ো কালচাৰ থকা বড়ো কালচাৰ নাছিল। তেখেতে সেই সময়তে দ্বাৰেন্দ্ৰ বসুমতাৰীক দেৱক লৈ আহি আমাৰ ইয়াত বড়ো সংস্কৃতিক মানে শিক্ষা গ্ৰহণ কৰাই সকলোকে মানে আগ্ৰহ কৰাইছিল। আৰু 1955 চনৰ অক্টোবৰ মাহত যিটো শিৱসাগৰত সাংস্কৃতিক সমাৰোহ, সেই সমাৰোহত আমাৰ ইয়াৰ পৰা বড়ো কালচাৰটো নিছিল আৰু প্ৰদৰ্শন কৰাইছিল তেখেতে। ইয়াতেই দ্বাৰেন্দ্ৰ বসুমতাৰী তাৰ লগত মই নৃত্য শিকাবলৈ আহিছিল। নৃত্য শিক্ষাৰ কাৰণে মৈখুলী বসুমতাৰী আৰু খামবাদক মদাৰাম বড়ো আৰু চিপুং বাদক শ্ৰীকান্ত নাৰ্জীয়াৰী তেওঁলোক আহিছিল। আৰু সেই সময়ত তেখেতসকলে 3 মাহ আমাৰ ইয়াতে প্ৰশিক্ষণ দিলে। দিয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যি আছিলে সেই তেওঁলোকক শিক্ষাদান দিলে। চৰাইদেউ মহকুমা গঠনৰ ক্ষেত্ৰত দেউতাৰ মূল অৱদান আছে বুলি আমি জানো। কাৰণ এইটো এটা আছিলে বহুত দীঘলীয়া সংগ্ৰাম। প্ৰায় 1955 চনৰ পৰা 1983 চনলৈ এইটো বহুত দীঘলীয়া সংগ্ৰাম। ইয়াৰ কথাটো হ'ল এনেকুৱা, আমাৰ অবিভক্ত শিৱসাগৰ জিলাটো ইমান ডাঙৰ জিলাটোত কিছুমান আমাৰ কাম কৰিবলৈ খুব অসুবিধা হৈছিল। তেতিয়াৰ দিনতো বেলেগ আৰু গাড়ী মটৰ নাই, হয় খোজকাঢ়ি যাব লাগিব, নহয় চাইকেল লৈ যাব লাগিব। এতিয়া মাটিৰ মোকৰ্দমা হওক, মাটি ম্যাদীকৰণ হওক আৰু বিভিন্ন কামত মানে বহুত কষ্ট হৈছিল। এইবোৰ কথা দেউতাই অলপ অনুভৱ কৰিছিল। যদি দিলঘাট বা আমাৰ বৰহাটৰ পৰা মানুহকেইজন কিবা এটা কাৰণত শিৱসাগৰলৈ যাবলগীয়া হয়, তেতিয়া তেওঁ চাইকেল কৰি যাব লাগিব, নহয় খোজকাঢ়ি যাব লাগিব। আৰু একেদিনাই কামটো কোনোদিন হৈ অহাৰ সম্ভাৱনা নাছিল। সেয়ে কেতিয়াবা থাকি ল'বলগীয়া হৈছিল। এইবোৰ কথা তাৰমানে অকণমান জাগ্ৰত কৰিবলৈ দেউতাই তাৰমানে মাজে সময়ে এই আমাৰ এই ওচৰ চুবুৰীয়া এই অনুষ্ঠান বৰহাট, বৰাচালি, লংপটীয়া, ভজু, ইফালে তিয়ক, এনেকৈ কৰি বহু মানুহক জাগ্ৰত কৰিছিল। ইয়াত অকল দেউতাৰে অৱদান বুলি মই ক'ব নোৱাৰোঁ, কাৰণ দেউতাৰ লগত বহুত তেওঁলোকৰ সহযোগী আছিল এই সংগ্ৰামটোত আগভাগ লৈছিল, যাতে আমাৰ ইয়াত কেনেবাকৈ আমি মহকুমাটো আনিব পাৰোঁ নেকি। বিশেষকৈ এইটো ভাৰত স্বাধীন হোৱাৰ পাছত 1955 চনত মাটি জৰীপ হৈছিল। তেতিয়া এজন শিৱসাগৰ জিলাৰ উপৱৰ্তী সমাহৰ্তা এজন আহিছিল। তেখেতে দেখিলে যে ইয়াত দেখোন বহুত কষ্ট মানুহবিলাকৰ, মাটি বাৰী এতিয়া ইয়াত তেখেতে নিজে আহি ক'লে বোলে এইটো বহুত ডাঙৰ এৰিয়াটোত কাম কৰিবলৈ হ'লে মোক কিছুমান মানুহ লাগিব ওচৰত। তেনেকৈ দেউতাহঁতক লগ ল'লে আৰু কেইবাজনো ব্যক্তিক লগ ল'লে। লওঁতে তেখেতে কৈছিলে, আপোনালোকে ইচ্ছা কৰিলে মহকুমা এটা গঠন কৰিবৰ কাৰণে আপোনালোকে এটা চেষ্টা কৰিব পাৰে দেখোন। সেই চেষ্টাটোকে লৈ দেউতা তাৰমানে এইটো মূৰত পোক সোমোৱা দি সোমাই গ'লগৈ। হয়, কথাটো ঠিকেই কৈছে। সেই তেনেকৈ কৰোঁতে তেখেতে ইয়াত প্ৰথম বৈঠকখন সোণাৰী জিমখানা নেকি তাত অনুষ্ঠিত হৈছিল। তেতিয়া কিন্তু দেউতা সেইটোত সদস্য হিচাপেহে আছিল প্ৰথমবাৰ। তাৰপিছত তেনেকুৱা 2-3বাৰ হ'ল। পাছত গৈ দেউতাই সম্পাদক হিচাপে কাম কৰিব ধৰিলে। ক'ব গ'লে এতিয়া মহকুমা এটা গঠন কৰিবলৈতো বহুত তথ্য পাতিৰ প্ৰয়োজন। সেই তথ্য পাতিবোৰ কেনেকৈ সংগ্ৰহ কৰিব।
সেইকাৰণে দেউতাই কি কৰিলে, তেওঁৰ সহযোগী বন্ধু কিছুমানক লৈ ধেমাজি গৈছিল, লখিমপুৰ গৈছিল। তাৰমানে আগতে তেওঁলোকৰ মহকুমা হৈ গৈছিল। সিহঁতেনো কেনেকৈ সংগ্ৰাম কৰিছিল, কি তথ্য তেওঁলোকে সংগ্ৰহ কৰিছিল, কি দিছিল চৰকাৰক, ইমানটোলৈকে চিন্তা কৰি সেইবিলাক তথ্য কেনেকৈ প্ৰস্তুত কৰিব লাগে বা আমাৰ চৰাইদেউ মহকুমাটোৰ ক'ৰ পৰা ক'লৈকে সীমা নিৰ্ধাৰিত হ'ব, এইবোৰ গোটেই চাইকেল কৰিয়েই ঘূৰি ফুৰি এইবোৰ সংগ্ৰাম কৰিছিল। আৰু ৰাইজক জাগ্ৰত কৰিব লাগিব, ইয়াত যে এখন মহকুমা লাগে। গতিকে প্ৰতি আমাৰ এই সোণাৰী অঞ্চলৰ প্ৰতি ভিতৰুৱা অঞ্চলবিলাকত জাগ্ৰত সভা, তাৰমানে সজাগতা সভা হিচাপে আমাক কেনেকুৱা বস্তুটো লাগে, আপোনালোকৰ ছাপোৰ্ট লাগিব। গতিকে আপোনালোকে ওলাই আহক, এনেকুৱাকৈ বহুতবাৰ পাতিছিলে। তাতোতকৈ ডাঙৰ কথাটো হ'ল আৰ্থিক সমস্যা। তেতিয়াতো আৰু প্ৰথম শ্বিলঙতহে আছিলে ৰাজধানী। তাত যাবলৈতো বহুত টকা লাগে, আকৌ গাড়ী মটৰ নাই। এনেকৈ তেওঁ বহু কষ্ট কৰি কৰি তেওঁলোকে এতিয়া এটা দীঘলীয়া সংগ্ৰাম কৰিলে। এই দীঘলীয়া সংগ্ৰামত তেখেতৰ বহু বন্ধু আছিলে, কিন্তু আগভাগ আমাৰ দেউতাই লৈছিলে। কাৰণ গোটেই তথ্য পাতি দেউতাই যুগুতাইছিলেতো। আৰু এটা সুন্দৰ কথা এজন তেখেতৰ বন্ধুৱে কৈছিলে, তেওঁ ককাইদেউ বুলিয়ে কৈছিলে আমাৰ দেউতাক। দেউতাই যিবোৰ দেউতাৰ লেখনি, তাৰমানে কোনটো বিভাগত কেনেকৈ কি লিখিব লাগে, আবেদনবিলাক ইমান যুক্তি সহকাৰে তাৰমানে প্ৰস্তুত কৰিছিল, তাৰমানে দেখি আচৰিত হৈছিল মানুহে। সেইকাৰণে শেষত গৈ দায়িত্বটো দেউতাৰ বেছি বাঢ়ি গ'লগৈ। আৰু এটা কথা, তেতিয়া তেওঁলোকে চৰাইদেউ বুলি এই মহকুমাটো ফাইট কৰা নাছিলে আনিবলৈ, সোণাৰী বুলিহে কৰি আছিলে। শেষত কি পাকচক্ৰত পৰি তেওঁলোকে এই মহকুমা গঠন হোৱাৰ স্বীকৃতি পোৱাৰ পাছত চৰাইদেউ নামে নামাকৰণ কৰা হ'ল। ইয়াতো দেউতাৰ অকণমান মনতে অসন্তুষ্টি প্ৰকাশ কৰিছিলে, তথাপিতো উপায় নাই, তেনেকৈ হৈ গ'ল। আৰু এই মহকুমা গঠন কৰাটো ইমান সহজ কথা নাছিল। মন্ত্ৰী MLA ঘৰৰ দুৱাৰে দুৱাৰে কোনোবা আমোলা বিষয়াৰ দুৱাৰে দুৱাৰে গৈ সদায় যাবলগীয়া হয়। ইটো ক্ষেত্ৰত সিটো ক্ষেত্ৰত কোনোবাই ভালো পায়, কোনোবাই বেয়াও পায়। কিন্তু নিজৰ পাবলগীয়াখিনি আদায় কৰিবলৈ কিছুমান কথা শুনিবও লাগিব, সেইটোকো বুজি পাইছিল দেউতাই। এবাৰ হেনো দেউতাৰ এসময়ৰ ভাল বন্ধু, তেওঁ মিনিষ্টাৰ MLA হ'ল, নামটো পাহৰি গৈছোঁ কি। ইয়াত আহোঁতে তাৰমানে বেঙেনাবাৰীত আহোঁতে দেউতা নহ'লে তেওঁলোকে কোনো সামাজিক কাম কৰিব নোৱাৰে। সেই বন্ধুজন যেতিয়া মিনিষ্টাৰ MLA হ'ল, দেউতাই এইটো ক্ষেত্ৰত গৈ থাকে, মহকুমা ক্ষেত্ৰত গৈ থাকোঁতে অলপ ইটিকিং হুঁচত ক'লে, বোলে আহিছ সতিনী থাকিবি চুকত, এসাঁজ ভাত খাই যা গুড় দিম বুকত। এইটো কিমান তিক্ততাপূৰ্ণ বক্তব্য ভাবি চোৱা। কাৰ কাৰণে কৰিলে? নিশ্চয় ৰাইজৰ কাৰণে এইবোৰ শুনিবলগীয়া হৈছিলে। সেয়ে বহু ঘাত প্ৰতিঘাতৰ মাজত যেনিবা 1983 চনত এই মহকুমাটো হ'ল। কিন্তু দেউতাই বৰ বেছি দিন ইয়াৰ উপভোগ কৰিব নাপালেই। 85 চনতে দেউতাৰ মৃত্যু হ'ল, 2 বছৰৰ পাছতে। মাত্ৰ স্বীকৃতিটোহে দেখিলে বা নিজ কাণেৰে শুনিলে, কি হ'ব কি নহ'ব এইবোৰ তেখেতে নিজ চকুৰে গোটেই সফলতাটো দেখি নাপালে তাৰমানে।